ধৰি মাৰে কোনে কি এডাল নতুন ষ্টাইলৰ চিগাৰেট খুপিব নালাগে কুবাব লাগে মূৰৰ পৰাই ৰবাখান টানি নি একদমেই ৰাস্তাৰ মূৰত লগাব লাগিব কমচে কম 2000 মানুহ বহিব পৰা ব্যৱস্থা থাকিব লাগিব হীৰাই আমাক ইমান ডাঙৰ ৰভা লাগিব বুলি কোৱা নাছিল নহয় এক দুই তিনি 4 5 6 7 8 9 10 এই লো তোৰ 5000 আৰু কিবা মানে ৰান্ধনীৰ এডভান্স 1 2 3 4 5 6 লো 3000 আৰু চকীৰ ভাড়া চকী ৰ 1 2 3 লো 1500 আৰু কিবা মানে চব দেখোন শেষেই হ'ল আৰু তহঁতক জিতানে যিমান টকাৰ দৰকাৰ হয় ইয়াৰ পিছত লাগি যাবি নেদাং বুলি কলি ভৰি দুখন ৰছী দি বান্ধি গাছত অমলেট হৈ দিবি কি নহ'লিবা ইয়াৰ এখন গাড়ী আছে এখন নহয় দেই 4 চকীয়া বগা ছেকেণ্ড হেণ্ড কাৰোবাক টুপি পিন্ধি সেইখন সৰকেছি গাড়ীখনকে লৈ যাবি আকলাই ৰবা কিয়া বিয়াৰ সমস্ত খৰচ ওলাই যাব কি কথা ক পুৰা চেপে খালী কৰি দিলে কি ফাল্টু মানুহ নহয় খানাৰ খৰচটো তুমি দিব প্ৰণীতা আছেনে নাই ঘৰত কি কৈছ তই এইবোৰ এমেলা লাগিছে সি হীৰাৰ পাছত লাগিছে মানে বৰ বেয়াকৈ লাগিছে সিদিনা যে আপোনালোকৰ চোতালৰ পৰা আজে বাজে কথা কৈ তাই খেদি পঠিয়ালে কামটো তাই বৰ ভাল কৰা নাই MLA দৰে মানুহৰ লগত ফেপেৰি পাতি কি পাত্তাও বতাই কি নাই সিহঁতৰ টকা আছে গুণ্ডা আছে কোনোবা দিনা যদি হীৰাৰ অনিষ্ট কৰিবলৈ গুণ্ডা লগাই দিয়ে নাই 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 সেইবোৰ হ'ব নোৱাৰে সেইবোৰ যদি হ'ব নালাগে হীৰাক বুজাও সেইবোৰৰ মাজত তাইক সোমাবলৈ মানা কৰক নহ'লে কিন্তু কি হয় একো হিচাপ নাই বাকী আপোনালোকৰ ওপৰত হীৰাৰ ভালটো বিচাৰোঁ সেইকাৰণে ক'লোঁ আহোঁ তোমালোক এতিয়া যোৱাচোন প্ৰণীতাৰ লগত মোৰ অলপ কথা আছে তদুটা মনলৈ পৰচোন সেই ধনী মানুহটোক আৰু কিমান লুপ্পা পাৰি চিন্তা কৰিছা হা আহ বলক গৈ আছো আহ মোৰ লগত আহ তোৰ বিয়াৰ আয়োজন দেখিছোঁ ধুমধামেৰে চলিছে ৰাতি ৰাতি হীৰাৰ মুখেৰে গম পাওঁ বিয়াৰ আয়োজনৰ কথা শুনি ভাল লাগে তই হীৰাৰ লগতে খেলি ধূলি আমাৰ চোতালতেই ডাঙৰ হৈছিলি ভালকৈ পঢ়াৰ কাৰণে তোক মৰম কৰিছিলোঁ আৰু পঢ়াত একেবাৰে মন নিদিয়াৰ কাৰণে হীৰাক গালি পাৰিছিল তাৰ ফলটো আজি দেশকৈ ওলাই গ'ল নহয় বিবাহ উপযুক্ত ল'ৰা এজনে হীৰাক নাকচ কৰিলে আৰু তোক পচন্দ কৰিলে নাই 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 তাকে লৈ মোৰ অকণো দুখ নাই যাৰ য'ত লিখা আছে সেয়াই হ'ব আৰু মই নিশ্চিত যে তোৰ সংসাৰখন সুখৰ হ'ব কিন্তু তেনে এখন সুখৰ সংসাৰ হীৰাৰো হ'ব লাগিছিল মানি লৈছোঁ
মানি লৈছোঁ তাই পঢ়া শুনাত বেয়া, কিন্তু বাকীবোৰ কামততো তাই ভাল। তাইৰ মনটোও বেয়া নহয়। বেলেগৰ কাৰণে তাই কেনেকৈ ওলৌ তলৈকৈ ঘূৰি ফুৰে সেয়াতো তই জানই। মাক বাপেক হিচাপে আমিতো বিচাৰিমেই আমাৰ ছোৱালীয়ে কইনা সাজি আন এঘৰলৈ ওলাই যাওক। তাইকতো ঘৰতে থাকিবলৈ দি বুঢ়ী হ'বলৈ এৰি দিব নোৱাৰোঁ। গতিকে তই তাইক বুজাবি, উপযুক্ত ল'ৰা আহিলে তাই যাতে না নকৰে। এজনে নাকচ কৰিলে কি হ'ল, ল'ৰাৰতো আৰু অভাৱ নাই। আৰু কোনোবা আহিব তাইক পচন্দ কৰিবলৈ, তাই কেৱল না নকৰিলেই হ'ল। না নকৰে তাই, মই কথা দিছোঁ। বিয়াৰ আগতেই হওক বা পাছতেই হওক, হীৰাৰ কাৰণে মই ল'ৰা বিচৰিমেই। মোৰ কাৰণে তাই বহুত কৈছে, কিবা অলপ ময়ো কৰিব লাগিব তাইৰ কাৰণে। হীৰাক বুজি পোৱা ভাল ল'ৰা এটা পোৱা হ'লি। আপুনি মাত্ৰ কাইলৈৰ ভিতৰত মোৰ হাতত 3টা ছাগলী গতাই দিলেই হ'ল। এইফালে ছাগলীয়ে বেবাব, সেইফালে আপুনি বেবাব। মই আকৌ কিয় বেবাম? বেবাব মানে আপুনি চিনেমাৰ ডাইলগ ক'ব লাগিব নহয়। আপুনি ডাইলগ ক'ব। কি হ'ল? এখেতে কিবা কমপ্লেইন লৈ আহিছে নেকি? নাই নাই, সেইবোৰ একো নাই। এনেই আমি আড্ডা মাৰি আছিলোঁ আৰু। এখন কথা পতা বা আড্ডা মাৰা জেগা নহয়, এখন থানা হয়। মই বাহিৰতে আছোঁ ছাৰ। মই হ'বলৈ নিদিওঁ মানে কোন হয়নো তই? আৰু সদায় যে মই অমুকটো কৰিম মই তমুকটো কৰিম বুলি চিঞৰি থাক, কেতিয়াবা চিন্তা কৰি চাইছনে এই মইটোনো আচলতে কোন হয়? খুৰা কিনিব নালাগে নহয়। MLA ছাৰে গুণৰ কাৰণে এটা চাকৰি ঠিক কৰি থৈছে জলসিঞ্চনত। তই কেনেকৈ গম পালি? MLA ছাৰে নিজে মোক পঠিয়াইছে আপোনাক কথাটো জনাবলৈ। রাখে হরি মারে কোনে, রাখে হরি মারে কোনে। কাৰোবাৰ যদি ইমানে আড্ডা মাৰিবলৈ ইচ্ছা গৈছে, চকৰ দোকানবোৰৰ আগত বহুত খালী জেগা আছে, বহি থাকিলেই হ'ল। আড্ডা মাৰিবলৈ বহুত মানুহ লগ পাবা। আপোনাৰ হৈছে কি? বহুত দিনৰ পৰা মন কৰিছোঁ, আপুনি মোক ভালকৈ নমতা হৈছে। দেখিলেও কিবা চকু ঘূৰাই দিয়ে, কথা পাতিলেও কিবা চোৰ ডকাইতৰ লগত পতা নিচিনা কৰে। কি হৈছে আপোনাৰ? একো হোৱা নাই। একো হোৱা নাই? একো হোৱা নাই যদি ভালেই। আৰু কিবা হ'লেও মোৰ ক'বলগীয়া একো নাই। কাকো মই অৱশ্যে নিমখো নিদিওঁ, তেলো নিদিওঁ। ৰান্ধনীকো কৈ দিছোঁ মই, বিয়াৰ খানাত যদি নিমখ তেলিবোৰ একেবাৰে হিচাপত দিয়ে, সেই সোপা তেতুগুৰিলৈকে গিলি যদি কাৰোবাৰ বেমাৰ হয়, বদনামটো মোৰহে হ'ব। আপুনি বিয়ালৈ যায় নেযায় নাজানো, গ'লে দেখিলেহেঁতেন জেপত ফুটা কৰি এটা নথকাকৈ কেনেকৈ ধুমধামেৰে বিয়া পাতিব পাৰি। বিয়াখনক লৈ বৰ ফূৰ্তি চাগে। কিয় নহ'ব? আৰু বিয়াটো জীৱনত এবাৰেই হয় নহয়, আৰু সেইবাৰতে যদি ফূৰ্তি নকৰোঁ কেনেকৈ হ'ব? আৰু সঁচা কথাটো কি জানে, বিয়া পতাতকৈ বিয়াৰ কাম কৰাত বেছি মজা আছে। আপুনিও আপোনাৰ বিয়াখন সোনকালে পাতি লওক বুজিছে। আপোনাৰ বিয়াৰ সমস্ত কাম মই কৰি দিম, কথা দিলোঁ। আহোঁ দিয়ক। মোৰ বিয়াৰ কাম কৰিবলৈ তুমি ক'ত থাকিবা? তুমিতো বিয়া হৈ গুচি যাবা। কলৈ যাবা সেয়াও নাজানো। সঁচাই কৈছোঁ হীৰা, তোমাৰ বৈবাহিক জীৱন সুখৰ হ'ব। তেনে কিবা আশীৰ্বাদ দিবলৈও মোৰ মনটোৰ সাহস নাই। পোনছাতে কৈ দিলোহেঁতেন, এবাৰ যদি বিয়াখন ঠিক হোৱাৰ আগতে ক'লাহেঁতেন তুমি বেলেগ ল'ৰাৰ কথা ভাবিব নালাগে, কিয়নো মই তোমাক বিয়া পাতিম।
বাদ দিয়াহে বিমানৰ কথা। বিমানে ক'লে বুলি আমি এম এল এটোক ভয় কৰি চলিব লাগিব নেকি? সেইদিনাখন মই তাক যিখিনি কথা ক'লোঁ, মিছা নেকি কোৱাচোন সেইখিনি কথা? দুবাৰকে সেই এম এল এ হ'ল, কিন্তু গাঁওখনৰ কাৰণে কিবা এটা কৰিছেনে? কোনোবাই পাৰিব ক'ব মুখ খুলি? হিম্মত আছে কাৰোবাৰ? সেইকাৰণে মই কৈছোঁ, MLA পুতেকটো গুণ্ডা স্বভাৱৰ। তাৰ লগত আজিলৈকে মোৰ মুখামুখি হোৱা নাই কাৰণেহে। যিদিনাখনে লগ পাম নহয়, ফালি পেলাম বাপেকেইটাক। সেইবোৰ একো নকৰিবি তই। যাৰ যেনে স্বভাৱ তেনে হৈ থাকিবলৈ দে। তাৰ আগত নিজৰ স্বৰূপটো উদঙাই দিব নালাগে। গোটেই গাঁওখনৰ ঠিকা তই লৈ থোৱা নাই নহয়। আজি যদি তোৰ কিবা বিপদ হয়, গাঁওখনে তোক লগ দিব জানো? তাতে আকৌ MLAৰ টকা আছে, ক্ষমতা আছে। আন কেইবাৰৰ দৰে এইবাৰো তেওঁ টকা আৰু ক্ষমতাৰে আমাৰ গাঁৱৰ আটাইকে কিনি ল'ব। তেতিয়া MLA লগতহে শত্ৰুতা বাঢ়িব, বাকীবোৰতো মিত্ৰই হৈ যাব। এইবাৰ তেনেকুৱা নহয়, কমচে কম মই হ'বলৈ নিদিওঁ। মই হ'বলৈ নিদিওঁ মানে? কোন হয়নো তই? আৰু সদায় যে মই অমুকটো কৰিম, মই তমুকটো কৰিম বুলি চিঞৰি থাক, কেতিয়াবা চিন্তা কৰি চাইছনে এই মইটোনো আচলতে কোন হয়? আৰু মই বুলি অহংকাৰ কৰিব পৰাকৈ কি কি গুণ আছেনো তোৰ গাত? সুৰেণ মদাহীৰ জীয়েকৰ কিন্তু আছে। তাই পঢ়া শুনা আছে, সৰুকৈ হ'লেও এটা চাকৰি আছে। উপযুক্ত ল'ৰাৰ লগত তাই সংসাৰ হ'ব। গতিকে তাই মই বুলি অহংকাৰ কৰিলে খাটে। কিন্তু তই যিটো মই বুলি জাহিৰ কৰি ফুৰ, আজিৰ তাৰিখত সেই মইটো কিন্তু ফুপুলা, এটা বিৰাট ডাঙৰ শূন্য। ঠিক তই পৰীক্ষাত পোৱা নম্বৰৰ দৰে। গতিকে মই বুলি ক'লে তোক নোখোৱাই। এৰা পানী গৰম হ'বলৈ দিয়া, গাটো তিয়াই লওঁ। খুৰা ক'লৈ যায়? যাওঁ আৰু ক'ৰবলৈ। তোক কিয় লাগে? হে খুৰা, আপুনি খং খায়ে আছে নেকি? পুৰণা কথাবোৰ এৰক না। মোৰ কিবা এটা ভুল হৈছিল আৰু এতিয়া মই একেবাৰে চেঞ্জ হৈ গৈছোঁতো। দেখা নাই কেনেকৈ গাড়ী লৈ ঘূৰোঁ? আহক গাড়ীত উঠক। মোৰ ভৰি দুখন আছে নহয়, তোৰ গাড়ীৰ চকাতকৈ বেছি স্পীডত চলে। অ' হয় নেকি? পিছে খুৰা, গুণৰ কথা কি ভাবিছে? তাক এটা চাকৰি যোগাৰ কৰি দিব লাগিছিল নহয়। কোনখন বজাৰত চাকৰি পাই ক, কিনি লৈ আহোঁ। খুৰা কিনিব নালাগে নহয়। MLA ছাৰে গুণৰ কাৰণে এটা চাকৰি ঠিক কৰি থৈছে, জলসিঞ্চনত। তই কেনেকৈ গম পালি? MLA ছাৰে নিজেই মোক পঠিয়াইছে আপোনাক কথাটো জনাবলৈ। বিশ্বাস হোৱা নাই যদি উঠক গাড়ীত, আপুনি MLA ছাৰক নিজেই সুধি আহিব। কিন্তু টকা 1 টকাও দিব নালাগে। কেৱল আপুনি হীৰাৰ কথাত উদ্ভন্ন কৰি MLA ছাৰক ছাপৰ্ট কৰিলেই হ'ল। হীৰাইটো একো কৰি দিব নোৱাৰে। তাই গুণক চাকৰি দিব পাৰিব? কওক পাৰিব? তাই ক'ৰ পৰা চাকৰি দিব? তাকেইতো, চাকৰি দিব MLA ছাৰেহে। ভালে থাকিব লাগে ছাৰৰ লগতহে। যিয়ে কিবা দিব পাৰে তাকহে চাথ দিব লাগে। MLAক অলপ ছাপৰ্ট দিলে যদি গুণৰ চাকৰিটো হৈ যায়, সেইখিনি কৰিবলৈ কিয় ইমান সংকোচ কৰিব লাগে? নাই, সংকোচ কৰাৰ প্ৰশ্নই নুঠে। এই সময়ত মোৰ কাৰণে আটাইতকৈ দৰকাৰী বস্তুটোৱেই হ'ল গুণৰ চাকৰি। সেইখিনি কথা আপুনি গুণকো বুজাওক। হীৰাৰ কথাত ভৰসা কৰি থাকি একো লাভ নাই। আহোঁ দিয়ক। অলপতে MLA ছাৰে গাঁৱত এখন মিটিং দিব, আহিব কিন্তু। বাকী যি কৰিব লাগে মই কৰিম। আহোঁ দিয়ক। মনটো মুকলি কৰি ৰাখবা পাৰলি ভাল। মনটোত বহুত বোজা থাকলি সম্বন্ধ গিলাও কিবা বোজা হান লাগে। পিতা তই হীৰাক লগি ল'ৰা চোৱাৰ কথা ভাবছ নেকি? আৰে বেয়া কথাৰ প্ৰতিবাদ কি কেৱল ল'ৰাই কৰিব পাৰে, ছোৱালীয়ে নোৱাৰে? কাকো ভয় নকৰাকে চলিব কি অকল ল'ৰাই পাৰে, ছোৱালীয়ে নোৱাৰে? তেনেকৈ চলিবলৈ ল'লো কাৰণে মই শূন্য হৈ গ'লো, অপদাৰ্থ হৈ গ'লো।
রাখে হরি মারে কোনে রাখে হরি মারে কোনে ঐ শুনচোন কিয়লে মোক যাৱাই 2 ঘৰমান মানুহ মাতিব লগা আছে মাতি থৈ আহোঁ মাষ্টৰকে আহিছিলাই তোৰ লগত কিবা দৰকাৰী কথা থকা আন পাইছো হীৰাৰ কথাই ক'বা আহিছিল মই অনুমান কৰছো তোৰ বিয়া হ'ব হীৰা পৰি থাকিব তাকে লৈ চাগে মাষ্টৰৰ বৰ দুখ তাতে আকৌ হীৰাক অপচন্দ কৰা ল'ৰাটোৱে তোক পচন্দ কৰছে তাকে লৈও চাগে মাষ্টৰৰ পেটে পেটে বৰ খং হীৰাৰ কিবা এটা গতি লগোৱে পিতা নহ'লে নিজকে কিবা বৰ অপৰাধী লাগি থাকিব এখন নতুন সংসাৰত সোমাবা খুজিছো নতুন সম্বন্ধ এটা গঢ় দিবা ওলছো মনটো মুকলি কৰি ৰাখিব পাৰিলে ভাল মনটোত বহুত বোজা থাকিলে সম্বন্ধ গিলাও কিবা বোজা হান লাগে পিতা তই হীৰাক লগি ল'ৰা চোৱাৰ কথা ভাবছা নেকি ইথাননো হঠাৎ ক'ত ল'ৰাটো পাল ক'ত পাওঁ নাজনো কিন্তু বিশ্বাসটো আপত্তি নাই অ বইতা ঐ তেৰি গেলেই নহয় তাৰ পৰা 20 টকাটো ল'বাই পাৰি থাকিলো এতিয়া ৰাতি কাৰ মূৰত কঁঠালটো ভাঙো অকলে অকলে বহি আছো যে মাষ্টৰ খুৰাই তোক আকৌ গালি দিছে নেকি নাই দিয়া নাই যদি তই ইয়াত অকলে অকলে কি কৰিছ নিজকে বিচাৰি চাইছো হীৰাৰ মাজত থকা এই মইজনীক বিচাৰি চাইছো হীৰা এই গাঁৱৰ মানুহখিনিৰ মাজত মই আছো নে নাই গাঁৱৰ মানুহখিনিৰ মনৰ ভিতৰত মোৰ কাৰণে ইমান কোনো ঠাই আছে নে নাই এই যে মানুহবোৰৰ কাৰণে মই ইফালে সিফালে দৌৰি ফুৰো যাৰ তাৰ লগত মই কাজিয়া কৰো সেই কথাবোৰ কিবা মূল্য আছেনে নে মা দেউতাৰ নিচিনাকে তেওঁলোকৰ কাৰণেও মই পঢ়া শুনা নথকা এটা অপদাৰ্থ সঁচাই কচোন গুণ তহঁতৰ ওচৰত মই সঁচাই শূন্য নেকি মই জীয়াই থকা নথকা সেইবোৰ একো মূল্যই নাই নেকি তই এনেকৈ কিয় মানি লৈছো মোৰ গাত ছোৱালীৰ গুণবোৰ কম সেইকাৰণে মই এটা অপদাৰ্থ শূন্য হৈ গলো আৰে বেয়া কথাৰ প্ৰতিবাদ কি কেৱল ল'ৰাই কৰিব পাৰে ছোৱালীয়ে নোৱাৰে কাকো ভয় নকৰাকে চলিব কি অকল ল'ৰাই পাৰে ছোৱালীয়ে নোৱাৰে তেনেকৈ চলিবলৈ ললো কাৰণে মই শূন্য হৈ গলো অপদাৰ্থ হৈ গলো যদি তেনেকুৱাই হয় নকৰো আজিৰ পৰা প্ৰতিবাদ যিয়ে যেনেকে চলে চলক যেনেকৈ মৰে মৰক তয়ো যদি তেনেকৈ ভাব আমাৰ দৰে মানুহবিলাকৰ কি দশা হ'ব হীৰা আমি গাঁৱৰ মানুহবোৰ তোৰ সাহসতে চলি থকা নাই জানো তই আছ কাৰণেই আমি সুৰক্ষিত হৈ আছো আৰু গাঁৱৰ প্ৰত্যেকেই তেনেকৈয়ে ভাবে যেতিয়া চাৰিওফালে আন্ধাৰ দেখো ভয় হয় পোহৰ বা কেতিয়াবা হয় নে নহয়
যেতিয়া তোৰ মুখখনলৈ মনত পৰে নিশ্চিত এন্ধাৰ ফালি হ'লেও তই এদিন পোহৰ আনিবিয়েই। আমাৰ গাঁৱৰ বেছিভাগ মানুহেই দুখীয়া, খোজে খোজে যুদ্ধ কৰিবলগীয়া হয়। সংগ্ৰাম কৰিবলগীয়া হয় আৰু সংগ্ৰাম কৰিবলৈ সাহস লাগে। আৰু সেই সাহসখিনি দিব পৰা ছোৱালীজনীয়ে হ'লি তই। সঁচাই কৈছো হীৰা, হাতযোৰ কৰি কৈছো, সেই সাহসখিনি হেৰাই যাবলৈ নিদিবি, নহ'লে আমি আটাইয়ে সেই ধনী ধনী মানুহবিলাকৰ ভৰিৰ গছকত মৰি থাকিম। দুই বিঘা ম্যাদী মাটি MLA ছাৰৰ মাটি তহঁত দুয়োটাৰ নামত ৰেজিষ্টাৰ কৰাই দিবলৈ কৈছে। সঁচাই কৈছনে তই? আৰে এছা MLA ছাৰে দলিলো দি পঠিয়াইছে। অফিচিয়েল কামত অলপ পলম হ'ব পাৰে, কিন্তু মাটি তহঁতৰ নামত হোৱাটো খাটাং। ঐ তহঁতে বজ্জাতটোৰ কথা নুশুনিবি, ই তহঁতক বুৰ্বক বনাইছে। তহঁতে যদি তেনেকে ভাব মাটি তহঁতৰে যাব, মোৰ কিডাল হ'ব? ৰচোন আমি সেইবোৰ ভবা নাই, মাটি আমাক লাগিবই। মাটিৰ কাগজটো মোৰ লগতে আছে। নহ'ব বুলি কৈছো নহয়, নহ'ব। মোৰ দোকানৰ সন্মুখত কাকো মেল মিটিং পাতিবলৈ দিয়া নহ'ব। মিটিং নহয় গাঁৱৰ কেইজনমান মানুহৰ লগত MLA ছাৰে কথা পাতিব। কথা পাতিবলৈ এইখিনি জেগাহে কিয় পালে? বেলেগ জেগা নাই? নহয় গাঁৱৰ চব মানুহে তোৰ দোকানলৈ আহে, আড্ডা পিটে, গতিকে তোৰ দোকানলৈ আহিবলৈ কোনো বেয়া নাপায়। বেয়া পাওক বা নেপাওক, মুঠতে মোৰ দোকানৰ সন্মুখত ৰাজনীতিৰ আড্ডা চলিবলৈ মই নিদিওঁ। রাখে হরি মা